গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপি অসম প্ৰদেশ কৃষক মৰ্চাৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি পংকজ বৰবৰাক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বিভিন্নজনৰ লগতে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ বিষয়ববীসকলো উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰাই অসমৰ কৃষকৰ বাবে লোৱা বিভিন্ন পদক্ষেপক আদৰণি জনাই অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই কৃষক পৰিষদৰ হৈ আজিৰ এই সভাত উপস্থিত থাকে সভাপতি পৰেশ বৈশ্য, লগতে সাধাৰণ সম্পাদক ফুলেন দাস, সম্পাদক তথ্য প্ৰযুক্তি দিজু গগৈ, ভাস্কৰ কলিতা, বলেন কলিতা উপস্থিত থকা পৰিলক্ষিত হয়। ভাৰতীয় জনতা পাৰ্টিৰ নৱনিযুক্ত কিষাণ মৰ্চাৰ সভাপতি পংকজ বৰবৰাৰ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰা অনুষ্ঠানলৈ আমাক আমন্ত্ৰণ কৰিছিলে। অসম গণ পৰিষদৰ ভাতৃ সংগঠন হিচাপে আমি আমাৰ সতীৰ্থ সাধাৰণ সম্পাদক ফুলেন চন্দ্ৰ দাস, সম্পাদক তথ্য প্ৰযুক্তি দিজু গগৈ প্ৰমুখ্যে এটা সজাতি দলে আমি আনুষ্ঠানিকভাৱে মাননীয় পংকজ বৰবৰা ডাঙৰীয়াক আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ। অসমৰ কৃষকৰ কল্যাণৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি জনকল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে, মাননীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ তত্বাৱধানত যি জনপ্ৰিয় কল্যাণমূলক আঁচনি কৃষকৰ কাৰণে গ্ৰহণ কৰিছে, এই আঁচনি কৃষকৰ মাজলৈ আমি লৈ যাব লাগিব। কৃষক আৰু অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা কৃষকৰ কল্যাণৰ কাৰণে আমি যৌথভাৱে কাম কৰাৰ বিষয়েও আমি আলোচনা কৰিলোঁ। আমি নিশ্চিতভাৱে কৃষকৰ কল্যাণৰ কাৰণে কাম কৰি যাম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে 2026 চনত আমি অধিক সৰ্বশক্তিৰে অধিক আসন দি অসমৰ মুখ্যমন্ত্ৰীৰ আসনত আকৌ বহুৱাব পাৰোঁ, তাৰ কাৰণে আমি যৌথভাৱে কাম কৰিব লাগিব। আমি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি নৱনিযুক্ত সভাপতি পংকজ বৰবৰা, সাধাৰণ সম্পাদক আমাৰ ভট্টাচাৰ্যী ডাঙৰীয়াও আমাক যথেষ্ট উৎসাহ দিলে, উজ্জীৱনা দিলে। আমি আশা ৰাখিছোঁ ৰঞ্জিত ভট্টাচাৰ্যী ডাঙৰীয়া, পংকজ বৰবৰা ডাঙৰীয়া আৰু আমাৰ কৃষক পৰিষদৰ নেতৃবৃন্দই যৌথভাৱে কৃষকৰ কল্যাণৰ কাৰণে কাম কৰি যাম। নিজেন দাস ডাঙৰীয়া তেখেতৰ এখন